অসম আৰু বেংগলৰ মাজত চলি থকা ৰঞ্জী ট্ৰফী মেচখন ড্ৰত সমাপ্ত হয় আৰু আজি অন্তিমটো দিন আছিল ডে 4 আছিল আৰু ডে 4ত অসম দলৰ খুব ভাল বেটিং দেখিবলৈ পালোঁ আৰু যাৰ ফলত এইখন মেচ ড্ৰ হ'ল আৰু এইখন মেচ আচলতে অসম দলে হাৰিব লগা মেচ আছিলে ডে 3 লৈ আমি চাবলৈ গ'লে ডে 3 লৈ এনে লাগিছিল যে মেচখন অসম দলে হাৰিব কাৰণ যথেষ্টখিনি lead লৈ আছিলে বেংগল দলটোৱে ফাৰ্ষ্ট ইনিংছতে আৰু অসম দলে দুটা ইনিংছ ধৰিব লগা হৈছে প্ৰথম ইনিংছ অসম দলে 200 ৰানতে অল আউট হয় তাৰপিছত বেংগল দলটোৱে যেতিয়া বেটিং কৰিবলৈ আহে বেংগলে 442 ৰান কৰে ফাৰ্ষ্ট ইনিংছত আৰু 242 ৰানৰ লিড লয় প্ৰথম ফাৰ্ষ্ট ইনিংছতে তাৰপিছত অসম দলে আকৌ বেটিং কৰিবলৈ আহি শেষৰটো দিনলৈকে 282 ৰান কৰে 9টা উইকেটত মেচখন যদিও ড্ৰ হয় কিন্তু বেংগল দলে 3 পইণ্ট পায় এই মেচখনৰ পৰা আৰু অসম দলে 1 পইণ্ট পায় কাৰণ বেংগল দলটোৱে প্ৰথম ইনিংছত যিহেতু লিড লৈছিলে অসম দলে এই মেচখনৰ ছেকেণ্ড ইনিংছ ভাল বেটিং হৈছে বুলি ক'ব লাগিব কাৰণ ছেকেণ্ড ইনিংছত আচলতে কি হৈছে তৃতীয় দিনৰ যেতিয়া খেল সমাপ্ত হোৱালৈকে অসম দলে 3টা উইকেট হেৰুৱাইছিল আৰু 3টা উইকেট কিন্তু খুব সহজে গৈছিল অসম দলৰ খুব সহজে অসম দলৰ 3টা উইকেট গৈছিলে মাত্ৰ 8 ৰানতে 3টাকৈ উইকেট গৈছিলে ঋষভ দাস প্ৰদ্যুৎ শইকীয়া আৰু প্ৰকাশৰ 3টাকে উইকেট গৈছিলে আৰু খুব ভাল উইকেট কেইটা গৈছিলে 3টা উইকেট তাৰপিছত ডেনিছ দাস কেপ্টেইন সুমিত ঘাদিগাঁওকৰ শিৱ শংকৰ ৰয় এই তিনিগৰাকী বেটছমেনে আচলতে এই মেচখন হাৰাৰ মুখৰ পৰা পৰাজয়ৰ মুখৰ পৰা বচালে অসম দলক তো শেষৰ দিনা 282 ৰান কৰিলে ছেকেণ্ড ইনিংছত অসম দলে 9টা উইকেটত তাৰপিছতে এই মেচখন ড্ৰ ঘোষণা কৰে আৰু মেচখনত বেংগল দলটোৱে 3 পইণ্ট পায় আৰু অসম দলটোৱে 1 পইণ্ট পায় তাৰপিছত আমি যদি পইণ্টছ টেবুল চাওঁ এতিয়া পইণ্টছ টেবুলত বেংগল দলটো 1 নম্বৰত আছে 23 পইণ্টৰ সহায়ত 5খন মেচ খেলি আৰু 8 নম্বৰত আছে অসম দলটো 5খন মেচ খেলি 4 পইণ্টৰ সহায়ত অৰ্থাৎ যি 5খন মেচ খেলিছে অসম দলটোৱে এই ৰঞ্জী ট্ৰফীত তাৰে 4খন মেচে ড্ৰ কৰিছে যদিও প্ৰথম ইনিংছত যিহেতু লিড ল'ব পৰা নাছিলে অসম দলটোৱে সেইটো কাৰণে 1 পইণ্টহে লাভ কৰিছে আৰু যদি প্ৰথম ইনিংছত লিড লৈ পেলাই ড্ৰ কৰিব পাৰিলে হয় এই 4খন মেচত তেতিয়াহ'লে 3 পইণ্টকে লাভ কৰিলে হয় আৰু এখন মেচত হাৰিছে গতিকে 5খন মেচত 4 পইণ্টহে লাভ কৰিছে অসম দলটোৱে এতিয়া অসম দলৰ নেক্সট মেচখনৰ কথা যদি আমি ক'বলৈ যাওঁ ৰঞ্জী ট্ৰফীত যি নেক্সট মেচ আছে গ্ৰুপৰ অসম দলৰ তো তাত দীঘলীয়া সময় পিছত নেক্সট মেচখন হ'ব এটা গেপ আছে 22 জানুৱাৰী তাৰিখেহে 2026 চনৰ 22 জানুৱাৰী তাৰিখেহে নেক্সট মেচখন হ'ব ৰঞ্জী ট্ৰফী আৰু দুখন গ্ৰুপৰ আৰু দুখন মেচ বাকী ৰৈছে অসম দলৰ তো ইয়াৰ কাৰণ হৈছে মাজতে ছয়দ মুস্তাক আলী ট্ৰফী হ'ব আৰু বিজয় হাজাৰে ট্ৰফী হ'ব এইকেইটা টীমৰ মাজতে তো ছয়দ মুস্তাক আলী ট্ৰফীৰ প্ৰথমখন মেচ অসম দলৰ অনুষ্ঠিত হ'ব অন্ধ্ৰপ্ৰদেশৰ লগত 26 নৱেম্বৰ তাৰিখে তো ছয়দ মুস্তাক আলী ট্ৰফীৰ বিষয়েও মোৰ নেক্সট ভিডিঅ'ত মই লৈ আহিম অসম দলৰ মেচ কেইখন কেতিয়া আছে সকলোবোৰ শ্বেডিউল আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে মই জনাম বাৰু পৰৱৰ্তী ভিডিঅ'ত অসম দলৰ প্ৰতিটো খবৰ আমাৰ ভিডিঅ'ৰ জৰিয়তে পাই থাকিব আপোনালোকে প্লিজ এটা কাম কৰিব আমাৰ যদি ভিডিঅ'বিলাক ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আহিছোঁ নেক্সট দক্ষিণ আফ্ৰিকাৰ এৰ বিৰুদ্ধে ইণ্ডিয়া এটা চিৰিজ খেলি আছে আনঅফিচিয়েল ODI চিৰিজ আৰু সেই চিৰিজটোৰ আজি তৃতীয়খন যি শেষৰখন ODI মেচ আজি সমাপ্ত হৈছে আৰু এই মেচখনত ইণ্ডিয়া দলটোৱে আচলতে পৰাস্ত হৈছে এই মেচখনত দক্ষিণ আফ্ৰিকা দলটোৱে 325 ৰান কৰিছিলে আৰু প্ৰথম উইকেটৰ পাৰ্টনাৰশ্বিপ খুব ভাল পাৰ্টনাৰশ্বিপ এটা কৰিছিলে 241 ৰানৰ পাৰ্টনাৰশ্বিপ এটা কৰিছিলে যাৰ ফলত 325 ৰানৰ পজিশ্যন কৰিব পাৰিলে চাউথ আফ্ৰিকা দলটোৱে আৰু 326 ৰানৰ টাৰ্গেট দিছিলে ইণ্ডিয়া দলটো আৰু এই মেচখনত আচলতে ইণ্ডিয়া দলটোৱে 73 ৰানত পৰাস্ত হৈছে আৰু মেচখনত ৰিয়ান পৰাগে খেলাৰ সুবিধা পাইছিলে ইয়াৰ আগৰ যিখন ODI মেচ আছিলে আনঅফিচিয়েল ODI মেচ আছিলে ছেকেণ্ড আনঅফিচিয়েল ODI মেচখনত ৰিয়ান পৰাগে খেলাৰ সুবিধা পোৱা নাছিলে আৰু প্ৰথমখনত খেলিছিলে ৰিয়ান পৰাগে প্ৰথমখনত মাত্ৰ 8 ৰানহে কৰিব পাৰিছিলে ৰিয়ান পৰাগে আৰু এইখন মেচতো আজিৰ মেচখনতো কিন্তু ৰিয়ান পৰাগে ভাল খেলিব নোৱাৰিলে মাত্ৰ 17 ৰানহে কৰিলে এটা ভাল সুবিধা হেৰুৱালে ৰিয়ান পৰাগে আচলতে প্ৰথম মেচখনতো ৰান কৰা ধুনীয়া এটা সুযোগ পাইছিলে ৰিয়ান পৰাগে আৰু এইখন মেচতো ৰিয়ান পৰাগে ধুনীয়া এটা ৰান কৰাৰ সুবিধা পাইছিলে এটা ভাল ইনিংছ খেলাৰ সুবিধা পাইছিলে প্ৰথম মেচখনত 3 নম্বৰ বেটিং কৰিব আহিছিলে আৰু এইখন মেচত 4 নম্বৰত বেটিং কৰাৰ সুবিধা পাইছিলে ৰিয়ান পৰাগে কিন্তু সেই সুবিধা ল'ব নোৱাৰিলে মাত্ৰ 17 ৰানহে কৰিব পাৰিলে ৰিয়ান পৰাগে 20 বলত তিনিখন মেচৰ ৰিয়ান পৰাগে এখন মেচ খেলাৰ সুবিধা পোৱা নাছিলে আৰু দুখন মেচ খেলিছিলে দুখনতো বেটিং কৰাৰ ভাল সুবিধা পাইছিলে ভাল ইনিংছ খেলাৰ সুবিধা পাইছিলে কিন্তু সেইখিনি ৰিয়ান পৰাগে সেই সুবিধাটো ল'ব নোৱাৰিলে আৰু যাৰ ফলত এতিয়া
ভাৰতৰ মেইন দলত সুযোগ পোৱাৰ চান্স খুবেই কম এতিয়া ৰিয়ান পৰাগৰ। আৰু ইয়াৰ আগতে যি ৰঞ্জী ট্ৰফি মেচ তিনিখন খেলিছিল ৰিয়ান পৰাগে, ৰঞ্জী ট্ৰফি মেটছতো ৰিয়ান পৰাগৰ বেটিং ভাল হোৱা নাছিলে। আৰু এই দুখন আনঅফিচিয়েল অডিয়া মেটছতো ৰিয়ান পৰাগৰ ভাল বেটিং কৰিব নোৱাৰিলে। ত' ৰিয়ান পৰাগৰ এটা ভাল সুবিধা গ'ল। এতিয়া ৰিয়ান পৰাগৰ কি হ'ব, আৰু ঘৰুৱা মেচ যিহেতু আহিব, ছয়দ মুস্তাক আলী ট্ৰফি আহিব, বিজয় হাজাৰে ট্ৰফি আহিব, IPL আহিব পিছলৈকে। এইবিলাক মেটছত কিন্তু ৰিয়ান পৰাগে ভাল খেলি দেখুৱাব লাগিব এতিয়া। বিশেষকৈ ছয়দ মুস্তাক আলী ট্ৰফি যি T20 ফৰ্মেটত হয়, সেই ছয়দ মুস্তাক আলী ট্ৰফিত ভাল খেলিব পাৰিলে ৰিয়ান পৰাগৰ চিলেক্টৰ নজৰলৈ আহিব। ত' এয়া আছিলে আজিৰ দিনটো যি দুখন মেচ আছিলে, দুখন মেটছৰ আপডেট। এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।